বীৰ লাচিত সেনাই এই অবৈধ বাংলাদেশী যিটো সমস্যা এই সমস্যাটো সমাধানৰ পথ কি বুলি ভাবে? নহয়, আজি চাওক, অসম আন্দোলন হৈছিল 1979 চনৰ পৰা 85 চনলৈকে 860জন তেজাল যুৱকে প্ৰাণ বিসৰ্জন দিছিল জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্দোলনত নামা নাছিলতো। তেওঁলোকে আন্দোলনত অংশগ্ৰহণ কৰিছিল জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। কিন্তু জাতিটোৱে আজি সুৰক্ষিত এটা অৱস্থালৈ আহিলনে? যিটো অসম আন্দোলনৰ সময়ৰ যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি, তাতকৈ এতিয়া ভয়াৱহ এটা বিদেশীৰ সমস্যাই গা কৰি উঠিছে। সমস্যাৰ কথাটো এতিয়া সকলোৱে অৱগত। গতিকে এই মই এতিয়া সমস্যাবোৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বীৰ লাচিত সেনাই এই সমস্যাটোৰ সমাধান কেনেদৰে হ'ব বুলি ভাবে? নিশ্চিতভাৱে আমাৰ এটা চৰকাৰখনৰ প্ৰতি প্ৰশ্ন আছে। চৰকাৰখনৰ যথেষ্ট দায়িত্ব আছে। এই কামবোৰ কোনে কৰিব? আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী বিতৰণৰ কথাটো হ'ব লাগিছিল। কিন্তু যিসকল মানুহে আন্দোলন কৰি চৰকাৰৰ শাসনৰ বাঘজৰীডাল ল'লে, তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিব লাগে বুলি মেম'ৰেণ্ডাম দিছিল। সেইসকলে এতিয়া মেম'ৰেণ্ডাম ল'ব পৰা হ'ল। সেইসকলে সমস্যাটো সমাধান কৰিব পৰা হ'ল। কিন্তু সেইসকলে সমস্যাটো সমাধান নকৰি সমস্যাটো জীয়াই ৰাখিলে, ৰাজনৈতিক ইছ্যু হিচাপে তেওঁলোকে ৰাখিলে। তাৰ কাৰণে আজি এই বাংলাদেশীৰ সমস্যাটোৱে আজি আমাৰ মূৰৰ চুলি পালেগৈ। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ জাতিটোক আটাইতকৈ প্ৰতাৰক হিচাপে কাম কৰিছে, জাতিৰ আটাইতকৈ শত্ৰু হিচাপে কাম কৰিছে যিসকলে এই শ্বহীদৰ নাম লৈ আজি ৰাজনীতিৰ পথাৰখনত দপদপাই আছে। মুখ্যমন্ত্ৰী হৈছে, মন্ত্ৰী হৈছে, বিধায়ক হৈছে,